এতিয়া প্ৰচাৰটো আমি নিজৰ প্ৰকাৰৰ পৰা কৰিয়ে আছোঁ। এতিয়া বৰ্তমান আমি লাগি আছোঁ, মানুহখিনিক আমি একত্ৰিত কৰিব চেষ্টা কৰি আছোঁ। আমি ভাল ভাল লিডাৰ যোনবিলাক ইউথ লিডাৰ যোনবিলাক ওলাই আছে এতিয়া, তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে, আমাৰ হৈ কিনে লাগি দিম বুলি কৈছে। আমি সন্মানো পাইছোঁ সিহঁতৰ পৰা বহুত। সেইটো বিষয় লৈ কিনে আমি আগবাঢ়ি যাম বুলি, কি আমাৰ ইছ্যু হ'ব পাৰে আৰু এইখিনি মানুহে কি কষ্ট পাইছে, সেইবিলাক ইছ্যু লৈ কিনে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। এতিয়া কেইবাজন প্ৰাৰ্থীটো আছে, কিন্তু এতিয়া প্ৰাৰ্থীখিনিৰ মাজত মই যি দেখিলোঁ, সেইটো মনৰ সেইটো মই দেখা নাই বৰ্তমান। এতিয়া মই যেনেকৈ যুৱা এজন ওলাই আহিছোঁ, আজি মই ভবা নাছিলোঁ মই কেতিয়াও পলিটিক্সত আহিম বুলি, কিন্তু যি দেখিলোঁ আমাৰ চিচিবকা সমষ্টিখন, ইমান ধুনীয়া সমষ্টিখন যেতিয়া গঠিত হ'ল, তেতিয়া দেখিলোঁ কি ইয়াত প্ৰাৰ্থী কমি আছিলে। ভাল এজন মানুহ আমি দেখা নাছিলোঁ। বিচাৰিছিলোঁ ভাল এজনে হওক, আমাৰ লেখীয়া এজন হওক বা আমাতকৈ এখন ডাঙৰ হ'লেও হওক, কিন্তু এজন ভাল মানুহ এজন হওক বুলি আমি চিন্তা কৰিছিলোঁ। এতিয়া দেখিলোঁ কি চকুৰ আগত যেনেকৈ নপৰিলে মানুহ এজন, তেতিয়া উপায় নাপায় মই নিজৰ ধৰক আপোনাৰ এপ্লিকেশ্যনটো দিব লগা হ'ল, বিজেপি পিনৰ পৰা দিব লগা হ'ল। আৰু বিজেপি পাৰ্টিটো দলটো হৈ গ'ল এটা ভাল দল। আমিও কাৰ্যকৰ্তাই হয়, ইমান বছৰৰ পৰা আমাৰ দেউতাহঁতেও লাগি আছে, আমিও বিজেপি হৈয়ে লাগি আছোঁ। আমি বিজেপি এগেইনষ্টত নাই। যোনটো আমি দেখিলোঁ আপোনাৰ এতিয়া যোনটো পলিটিক্স হৈ আছে, আজি এপ্লিকেশ্যন নিদিয়া মানুহ এজন কেনেকৈ ঘপককৈ আপোনাৰ টিকেট পাই গ'ল, এইটো এটা প্ৰশ্ন এটা আহে। সেই প্ৰশ্নটো লৈ কিনে মই এতিয়া উপায় নাপায় দলৰ এগেইনষ্টত নহয়, কিন্তু ভাবিছোঁ কি যে ইণ্ডিপেণ্ডেণ্ট খেলি কিনে দলত যোগদান দিম বুলি ভাবি কিনে মই বিজেপিৰ যিখিনি আইডিঅলজি আছে, যোনখিনি ভাল আইডিঅলজি আছে, য়াংখিনিক ইউথবিলাক যেনেকৈ সিহঁতি আগুৱাই লৈ যাম বুলি ভাবিছে, বয়সস্থবিলাক যেনেকৈ সিহঁতি হেল্প কৰিম বুলি ভাবিছে, সেইখিনি বস্তু লৈ কিনে ময়ো সেইটো ছেইম চিন্তাধাৰণা লৈ কিনে আগবাঢ়ি যাম বুলি ভাবোঁ। এতিয়া যোনবোৰ এতিয়া সমস্যা, আপোনাৰ যোনবিলাক সমস্যা এতিয়া আছে, আমাৰ ইউথখিনি লৈ কিনে আছে, বেছিভাগ ইউৱা লৈ কিনে আছে। সিহঁতৰ কাম কৰিবলৈ জেগা নাই, কৰিবলৈ কিবা এটা 2 পইচা ঘটিবলৈ এটা উপায় নাই। এতিয়া আমিতো এতিয়া ধৰক নিজৰ পিনৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত আমিতো বহুত ল'ৰাক আমি সংস্থাপন দিব চেষ্টা কৰিছোঁ। লাগিলে আমি ধৰক এতিয়া যদি আমি কিবা আমাৰ ডিলাৰ আৰু কিবা এইবিলাক ব্যৱসায় আছে, তো তাত আমি ল'ৰাখিনিক ধৰক চেলছৰ কিবা এটা দায়িত্ব দিব পাৰিছোঁ। তাৰ তলত কোনোবা ধৰক আৰু 5-10জনক আৰু দায়িত্ব দিব পাৰিছোঁ। তেওঁলোকে নিজৰ কাম কৰি আছে, নিজৰ ঘৰখন চলাব পাৰিছে। এতিয়া তেনেকৈ আমি ধৰক আৰু এটা ডিলাৰ খুলিছোঁ, তেনেকৈ ডিলাৰ খুলি আমি গৈ আছোঁ যে যি প্ৰকাৰে আমি পাৰোঁ ল'ৰাখিনি যে কষ্ট নাখাওক, কিবা এটা সিহঁতি কাম এটা পাওক, যে কাৰো আগত হাত পাতিব দৰকাৰ নপৰে। মূল পইণ্ট হৈ মই কাকো ভবা নাই এতিয়া বৰ্তমান। মই চিন্তা কৰিছোঁ খালি নিজৰ কথা এতিয়া। কেনেকৈ ৰাইজে এতিয়া আগুৱাই দিছে, এতিয়া ভাল চিন্তাধাৰণালৈ আহিছে, ভগৱানৰ ঈশ্বৰৰ নাম লৈ কিনে যেতিয়া আহিছোঁ, তো ৰাইজে সেইটো গম পাব। ৰাইজে জানিব যে মই এটা বেয়া চিন্তাধাৰণা লৈ কিনে অহা নাই, ভাল চিন্তাধাৰণা লৈ কিনে আহিছোঁ। ৰাইজক সেৱা কৰিম কিনে বুলি ভাবি কিনে আহিছোঁ। সেইখিনি লৈ মই আগুৱাই যাম। মই আশাবাদী আছোঁ। ৰাইজে যেতিয়া দিছে, যেতিয়া মই আশাবাদী হয়, সেইটো তেনেকৈ মই আগুৱাই যাম। এতিয়া মই নিজৰ ভোটাৰখিনিক মই এইটোৱে ক'ব বিচাৰোঁ, মোৰ ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে মোক আকোৱালি লওক, মোক মৰম দিয়ক। কেলৈ কি মই ইউৱা এজন যেতিয়া ওলাই আহিছোঁ, তেতিয়া মই বেলেগ হৈ অহা নাই, মই আপোনালোকৰ নিজৰ ল'ৰা হৈ ওলাই আহিছোঁ। আৰু মই এইটো আপোনালোকক বিনতি জনাম যে আপোনালোকে মোৰ হৈ কিনে মোক জয়যুক্ত কৰক। কেলৈ কি এইটো মোৰ কাৰণে বহুত এতিয়া এটা ডাঙৰ এখন যুদ্ধ, যোনখন মই ওলাই আহিছোঁ। আজি ইউৱা হৈ কিনে ওলাই আহিছোঁ, ইউৱাখিনি ভাৱেই চিন্তা কৰি ওলাই আহিছোঁ। আজি আমাৰ ল'ৰাবিলাকে যে কষ্ট নাপাওক, সেইটো চিন্তাধাৰণা লৈ কিনে ওলাই আহিছোঁ। আজি আমাৰ আইতা ককাহঁতে কষ্ট নাপাওক, মই সেইটো চিন্তাধাৰণা লৈ কিনেহে ওলাই আহিছোঁ। আপোনালোকে মোক আকোৱালি লওক, মোক মৰম দিয়ক, মোক জয়যুক্ত কৰিবলৈ চেষ্টা কৰক। আৰু যদি সেইটো হয়, মই আপোনালোকৰ ল'ৰা হৈয়ে থাকিম, ল'ৰা হৈ আপোনালোকে কাম কৰিম। কোনো মোৰ কাৰণে বেলেগ নহয়, মই বেলেগ চিন্তাধাৰণা ৰখাও নাই। আপোনালোকে সহযোগ কৰিব। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.